নমস্কাৰ বিয়লিৰ হেডলাইন্সলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি জনতা ভৱনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল অনুষ্ঠিত হৈ যায় আৰু এই সংবাদ মেলত শিক্ষা বিভাগক কেন্দ্ৰ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ কোৱা হয় 2 নৱেম্বৰৰ পৰা ৰাজ্যত শিক্ষানুষ্ঠানসমূহ খোলা হ'ব দুৰ্গা পূজা অতি সাৱধানেৰে পালন কৰাৰ আহ্বান জনোৱা হৈছে লগতে বিশ্ববিদ্যালয়ৰ বাবে ৰাজ্য চৰকাৰে কোনো ধৰণৰ নিৰ্দেশনা নিদিয়ে অনলাইন আৰু অফলাইন ক্লাছ চলি থাকিব আৰু যিসকল ছাত্ৰ-ছাত্ৰী বা শিক্ষাৰ্থী আহিব নোৱাৰে তেওঁলোকে অনলাইন ক্লাছ কৰিব পাৰিব শিক্ষাৰ্থীসকল বিদ্যালয়লৈ অহাটো বাধ্যতামূলক নহয় কিন্তু পঞ্চম শ্ৰেণীলৈকে যেহেতু বন্ধ থাকিব ষষ্ঠ শ্ৰেণীৰ পৰাহে বিদ্যালয় খোলা হ'ব আৰু কি কৈছিল আগবঢ়াম এলিমেন্টাৰী যে আমাৰ শিক্ষা ব্যৱস্থা চাৰিটা ভাগত বিভক্ত হৈ আছে এটা হ'ল বিশ্ববিদ্যালয় পৰ্যায় এটা হ'ল টেকনিক্যাল এডুকেশ্যন য'ত ইঞ্জিনিয়াৰিং পলিটেকনিক এইবিলাক আহে আনটো হ'ল আমাৰ হায়াৰ এডুকেশ্যন য'ত কলেজ বা আমাৰ বিভিন্ন ধৰণৰ ৰিসাৰ্চ ইনষ্টিটিউট সকল আহে আৰু ফাইনেলি সেকেন্ডাৰী বা এলিমেন্টাৰী গতিকে আমি সিদ্ধান্তবিলাক লওঁতে প্ৰতিটো পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ কথা চিন্তা কৰি আমি অহা 2 নৱেম্বৰৰ পৰা অসমৰ শিক্ষানুষ্ঠানসমূহ মুকলি কৰাৰ সিদ্ধান্ত লৈছোঁ প্ৰথমতে আমি ক'ব খুজিছোঁ যে বিশ্ববিদ্যালয় মুকলিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কোনো নিৰ্দেশ নিদিয়ে আমি বিশ্ববিদ্যালয়ৰ স্বতন্ত্ৰতাক সন্মান জনাই বিশ্ববিদ্যালয়ৰ এক্সিকিউটিভ কাউন্সিলৰ ওপৰত আমি এৰি দিছোঁ যে তেওঁলোকে বিশ্ববিদ্যালয় কেতিয়া খুলিব কেনেকৈ খুলিব আৰু কি নিয়ম তেওঁলোকে পালন কৰিব গতিকে আমি প্ৰথম বুজিব লাগিব যে অন ইউনিভাৰ্চিটি or on postgraduate classes there is no instruction from the state government আমি কোনো নিৰ্দেশ এই ক্ষেত্ৰত দিয়া নাই দ্বিতীয় আহিলে কাৰিকৰী শিক্ষা টেকনিক্যাল এডুকেশ্যন 2 নৱেম্বৰৰ পৰা সম্পূৰ্ণ স্বাভাৱিকভাৱে পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজসমূহে নিজৰ স্কুলসমূহ নিজৰ শিক্ষানুষ্ঠানৰ কাম আৰম্ভ কৰিব so all government engineering college or polytechnic are allowed to reopen with face to face class from 2nd November এখেতসকলৰ ক্ষেত্ৰত হোষ্টেল immediately খোলা নাযাব so at least first 1 month hostel বন্ধ থাকিব আৰু প্ৰয়োজন হলে ছাত্ৰ আবাস খোলাৰ ক্ষেত্ৰত আমি 1 ডিসেম্বৰত সিদ্ধান্ত লম কিন্তু বৰ্তমান পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজ 2 তাৰিখে খুলিব কিন্তু হোষ্টেল বিলাক বন্ধ থাকিব ক্লাছ কোনোবাই যদি face to face class কৰিব পৰা অৱস্থাত নাথাকে পলিটেকনিক আৰু ইঞ্জিনিয়াৰিংত হাইব্ৰিড ক্লাছ হ'ব অৰ্থাৎ face to face ক্লাছো চলি থাকিব আৰু অনলাইন ক্লাছো চলি থাকিব কোনোবাই হোষ্টেলৰ কাৰণে আন কিবা অসুবিধাৰ কাৰণে যদি কলেজত আহিব পৰা অৱস্থাত নাথাকে তেওঁলোকৰ কাৰণে অনলাইন ক্লাছ খোলা থাকিব so it will be a blend of both online as well as offline kintu face to face class 2 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব দ্বিতীয়তে আৰম্ভ হ'ল যে আমাৰ আন্ডাৰ গ্ৰেজুৱেট ক্লাसेस যেটো আমি কলেজত কৰিব যাম ইয়াত আমাৰ সিদ্ধান্তটো হ'ল যে 2nd নৱেম্বৰ 2020ৰ পৰা অসমৰ সকলো মহাবিদ্যালয়ত স্বাভাৱিক শ্ৰেণী আৰম্ভ হ'ব পাৰ সেকশনত আমি কলেজৰ অধ্যক্ষসকলক কৈছো
যে কোভিড প্ৰটোকল মানি কোনো সেকশনতে 20ৰ পৰা 25 জনৰ ওপৰত ল'ৰা ছোৱালীক পঢ়ুৱাব নালাগে এনেকুৱা কিছুমান শ্ৰেণী থাকে পলিটিক্যাল সায়েন্স অসমীয়া য'ত 200-300 লৈকে ষ্টুডেন্ট থাকে এইবিলাকৰ ক্ষেত্ৰত আমি তেওঁলোকক কৈছো যে সৰু সৰু সেকশন আপোনালোকে কৰি ল'ব কিন্তু এটা ক্লাছত যিকোনো কাৰণতে more than 25 ষ্টুডেন্ট হ'ব নালাগে যদি হল হয় যে নহয় আমি ৰুমত নপঢ়াও হলত পঢ়াও ক্লাছটোৰ সাইজত যেহেতু আমি 20-25 কৈছো হলৰ সাইজত সমানুপাতিকভাৱে আমি ষ্টুডেন্ট বঢ়াব পাৰো সে ইট ইজ এ লাৰ্জ হল তাতে আমি ঠিক কৰিছো যে পলিটিক্যাল সায়েন্সত আমাৰ ষ্টুডেন্ট বহুত গতিকে আমি অডিটৰিয়ামত ক্লাছ কৰিম ইন দ্যাট কেস proportionately number of the students can be increased but standard classroom the maximum students should be 20 to 25 আৰু আজি কাতি বিহু কৃষিজীৱী গয়াৰ মাজত পাৰাপাৰ হিনুচা এইবেলি যেহেতু কৰোনা সংক্ৰমণৰ বাবে কোভিড-19ৰ বাবে যেহেতু এইবেলি সকলো বিহুৱে হওক বা পূজাই হওক টুপিয়াকৈ যেহেতু অনুষ্ঠিত কৰা হৈছে গতিকে ব্যতিক্ৰম নহয় কাতি বিহু বিভিন্ন প্ৰান্তত কাতি বিহু আজি উদযাপন কৰা হৈছে আৰু বিশেষভাৱে সন্ধিয়াৰ ভাগলৈ সকলো সাজু হৈছে যাতে সন্ধিয়া সজাল ধৰা ধাননি পথাৰত আকাশবন্তি বা চাকি জ্বলাই শ্ৰীবৃদ্ধি কামনা কৰিব পাৰে গ্ৰাম্য সমাজে আৰু আজি দিনটো বিভিন্ন প্ৰান্তৰ পৰা আমি দেখুৱাই যাম কাতি বিহুৰ যি প্ৰস্তুতি সেয়া আৰু আমি পুনৰ কৈছো যে বিভিন্ন ঠাইত কাতি বিহু আজি অনুষ্ঠিতকৈ পালন কৰা হৈছে কিন্তু অসমীয়াৰ পৰম্পৰা অব্যাহত ৰখা হৈছে তেজপুৰৰ পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক হেমন্ত কুমাৰ নাথে আজি কাতি বিহু আৰু কাতি বিহু উপলক্ষে প্ৰতিজন চহা অসমীয়াই নিজৰ যি কৃষিভূমি সেই কৃষিভূমিত তেওঁলোকে পৰম্পৰা অনুসৰি পুৱাতে নিয়ম যি পালন কৰিছে আৰু বৰ্তমান মই উপস্থিত আছো তেজপুৰৰ আদৰ্শ কৃষক কাবুল শৰ্মাৰ কৃষি পথাৰত আৰু প্ৰায় 250 বিঘা কৃষি যি পথাৰ সেই কৃষি পথাৰত তেওঁ বিভিন্ন জাতৰ এইবাৰ তেওঁ ধান লগাইছে এই মুহূৰ্তত আমাৰ লগত কৃষক কাবুল শৰ্মা আছে মই তেওঁৰ পৰা মনোভাৱ জানিবলৈ চেষ্টা কৰিম পুনতে আপোনালোক কাতি বিহু আপোনালোকলৈ থাকিলে আৰু কোটে সকলো অসম আৰু অসমীয়া জাতি সকলোকে মোৰ মানে কাতি বিহুৰ শুভেচ্ছা কি ক'ব পুৱাতে কি নিয়ম কৰিলে আজি কাতি বিহুটো মানে মাঘৰ বিহুৰ ভোগালী মানে বহাগ বিহুৰ দৰিয়া নহয় ইয়াত উৰুকাও তেনেকৈ নাথাকে ইয়াত কাতি বিহুৰ দিনা ৰাতিপুৱা আমি আহি পেলাই মানে ধান ওলোৱাটো চাওঁ আগৰ যিখিনি খেতি কৰিছিলোঁ শিলখালি কছাৰীখালি এইবিলাক ধান প্ৰথম ওলাবলৈ লয় আজিকালিতো ধান পকিবলৈ হ'ল কাতি বিহুৰ দিনা আমি গছৰ ঠাল এটা পুতোঁ তাৰ উদ্দেশ্য তাৰমানে দেউতাহঁতে কোৱা মতে পৰম্পৰা কিমান দূৰ সত্যটো নাজানো দেউতাহঁতৰ কথিত আৰু পৰম্পৰা দেখা হিচাপত তাৰমানে আইলক্ষী আহি এই গছৰ ঠালত মানে জিৰণি ল'ব বুলি এটা প্ৰবাদ আছে আৰু 2 নম্বৰ এই চোৱা গছৰ ঠাল পুতে আমাৰ এতিয়া এইবাৰ অকণ অসুবিধা হোৱাত চোৱা গছ নাপাই পেলাই খেজুৰ গছৰ ঠাল পুতিলোঁ চোৱা গছৰ তাৰমানে মৌষধি এনেকুৱা আছে সৰু সৰু ধানৰ পোক চোকবিলাক চোৱা গছৰ বতাহে গাঁৱত চবেই যেতিয়া মাৰে সেইটোৱে অলপ তাৰ পোক পতংগবিলাক দূৰ কৰে বুলিও এটা প্ৰবাদ আছে আৰু আমি এতিয়া গৈ পেলাই ইয়াত এইখিনি লগোৱাৰ পিছত সন্ধিয়ালৈ এতিয়া চব পথাৰ যিমান আছে মোৰ প্ৰায় 250-300 বিঘা মাটিত মই খেতি কৰোঁ প্ৰায় 10খনমান পথাৰ দেউৰী গাঁও বৰালিমৰা কুকুৰমৰা হলা বৰি পথাৰ খাউদৰ পুখুৰী এনেকৈ মিলাই পেলাই মই বহুতখিনিতে মানে কৰোঁতে গোটেইবিলাকতে এতিয়া মোৰ মানুহ যাব ময়ো যাম গৈ পেলাই গোটেই পথাৰবিলাকত ধান ওলোৱাটো চাম সন্ধিয়া আমি তুলসী পথাৰ এইখন পথাৰতে মোৰ ডাঙৰ পথাৰ এইটো দেউতাহঁতৰ নিজৰ একদম আজি মানে 200 বছৰৰ ওপৰৰ পৰা ইয়াতে খেতি হৈ আছে ককাহঁতৰ কৰাৰ পৰা তো এইখন পথাৰতে আমি চাকি তাকি লগাই পেলাই সন্ধিয়া গৈ পেলাই তুলসীৰ গুৰিত তুলসী চৰিত্ৰ পঢ়ি পেলাই মানুহখিনিক প্ৰসাদ বিতৰণ কৰি পেলাই আৰু এয়া আমি দেখুৱাই গ'লো যেহেতু তেজপুৰৰ পৰিৱেশ দেখুৱালো তেজপুৰতো অসমীয়া পৰম্পৰা অব্যাহত ৰাখি এনেধৰণে আজিৰ দিনটো পালন কৰা হৈছে ঠিক তেনেধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৃশ্যসমূহ আমি দেখুৱাই যাম আৰু সেয়া আমি উদালগুৰিৰ দৃশ্য আমি পুৱাৰ ভাগতো দেখুৱাইছো সমান্তৰালভাৱে আমি বিভিন্ন প্ৰান্তৰ দৃশ্যসমূহ দেখুৱাই গৈছো
খবৰ অব্যাহত ৰাখিম সময় বিৰতি নিউজ ফ্ল্যাশ আগবঢ়াইছে অজন্তা শুজ এইটো সপ্তাহৰ দাদাৰ পছন্দ Magenta Shoes. Strong মানে জানেনে মাইথন স্ট্রং মানে মাইথন নিৰ্মাণৰ মানদণ্ড কামিং আপ আগবঢ়াইছে আনমোল মাৰি প্লাছ সলনি কৰক জীৱনৰ সোৱাদ কামিং আপ আগবঢ়ালে আনমোল মাৰি প্লাছ সলনি কৰক জীৱনৰ সোৱাদ নিউজ হেডলাইন আগবঢ়াইছে পেট সোফা আয়ুৰ্বেদিক চূৰণ পেট সোফা প্ৰতিদিনে মজা এনে লিকতা দাগ দূৰ কৰা এতিয়া অতি 16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network.
16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. বিৰতিৰ পাছত নগাঁৱৰ পুৰণিগুদামত পৰে পৰা একাংশ শিশুৱে পৰম্পৰাগতভাৱে নিৰ্মাণ কৰিছে তুলসীৰ ভেটি অতি হেপাহেৰে মাটিৰে নিৰ্মাণ কৰা ভেটিটো মচি কাচি সেৱাৰী ফুলেৰে সুশোভিত কৰি তুলিছে এই সকল কণমানিয়ে সন্ধিয়া ধূপ দীপ নৈবেদ্য আগবঢ়াই আটাই জ্যেষ্ঠসকলৰ সুৰত সুৰ মিলাই নামেৰে মুখৰিত কৰিব আকাশ বতা ইফালে এই সকল শিশুক তুলসীৰ ভেটি নিৰ্মাণ কৰোঁতে উৎসাহিত কৰি তুলিবৰ বাবে এজনে বাঁহী বাদনো কৰি আছে বা কৰি থকা পৰিলক্ষিত হৈছে কোন শিশুসকলে কেনেকৈ পৰম্পৰা ৰক্ষা কৰিবৰ বাবে এনেধৰণে তুলসীৰ ভেটি মুচিছে তুলসী পুলি ৰুইছে আৰু এটি কণমানিয়ে বাঁহী বজাইছে এক সুন্দৰ দৃশ্য আমি এই মুহূৰ্তত দেখুৱাইছো আৰু যেহেতু আহাৰ বন্তিয়ে পোহৰাই তুলিব আজিৰ দিনটো গতিকে আজি সন্ধিয়াৰ ভাগলৈ চাকি বন্তি জ্বলাবৰ বাবে কণ শিশুসকলেও অসমীয়া পৰম্পৰা ধৰি ৰখাৰ চেষ্টা অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে এফালে যদি মহামাৰী যাৰ পৰিপ্ৰেক্ষিতত এইবেলি সকলো উৎসৱ পাৰ্বণ অনুষ্ঠিতকৈ কৰা হৈছে কিন্তু কাতি বিহু কিছু পৰিমাণে ব্যতিক্ৰম কাৰণ যেহেতু কাতি বিহুৰ দিনা নিজৰ মৰমৰ খেতিডৰাত আহাৰ সঞ্চাৰ কৰিবৰ বাবে চাকি বন্তি জ্বলোৱা হয় বা সেই চাকিৰ পোহৰত যাতে কীট পতংগ নাইকিয়া হয় তাৰ বাবে আজিৰ দিনটো চাকি বন্তি জ্বলোৱা হয় লক্ষ্মী পূজা কৰা হয় কাতি বিহুৰ দিনাখন আৰু তেনেধৰণৰ কিছু পৰম্পৰা অটুট ৰাখিবৰ বাবে জীয়াই ৰাখিবৰ বাবে খুব সযতনে জীয়াই ৰাখিবৰ বাবে এনেকৈ উঠি অহা চামেও কষ্ট কৰা দেখিবলৈ পোৱা গৈছে তেওঁলোকে খুব সুন্দৰভাৱে এনেধৰণৰ কাৰ্য কৰি গৈছে আৰু এটি কণমানিয়ে বাঁহী বজাই তেওঁলোকক অনুপ্ৰাণিত কৰা দেখিবলৈ পোৱা গৈছে পুৰণি গুদামৰ এক সুন্দৰ দৃশ্য আগবঢ়াইছে তো এবাৰ উদযাপন অকমান ম্লান হৈছে কিয়নো কোভিডৰ কাৰণে সবৰে মনত সন্দেহৰ হেৰি আছে গতিকে মানে এবাৰ অকমান ম্লান তথাপি ল'ৰা ছোৱালীয়ে কৰিছে আৰু তুলসী পুলি পৰম্পৰাগত তুলসী পুলি ৰুইছে তল চাফা কৰিছে ফুল চুল দি সজাইছে এইখিনি কৰিছে ল'ৰা ছোৱালীয়ে গধূলালে তুলসীৰ তলত বন্তি জ্বলোৱা হ'ব
কাতি বিহুৰ দিনা বিলৰ মাছেৰে নিজ পৰিয়ালৰ সৈতে এসাঁজ খোৱাৰ আনন্দই সুকীয়া জাগিৰোডৰ সমীপৰ ডিমৰিয়াৰ গৰু গা ধোৱা ফুটবিলত এইবাৰ আৰু কাতি বিহুৰ দিনা অনুষ্ঠিত হ'ল পৰম্পৰাগত সমূহীয়া মাছ ধৰা প্ৰথা হাতে হাতে জাল জুলুকি লৈ বিলত নামিল সহস্ৰজন মাছ ধৰাৰ আনন্দত মতলীয়া ডেকা বুঢ়া পুৰুষ মহিলা বানে জুৰুলা কৰা কৃষিজীৱী ৰাইজৰ কঙালীৰ কাতি বিহুত অনুষ্ঠিত হোৱা পৰম্পৰাগত মাছ ধৰা প্ৰথাই কিছু পৰিমাণে হ'লেও আনন্দ উৎসাহ কঢ়িয়াই আনিছে তাহানিৰে পৰা অজয় পালৰ প্ৰতিবেদন আগবঢ়াইছে আজি কাতি বিহু আৰু কাতি বিহুৰ দিনা নিজ পৰিয়াল পৰিজনৰ সৈতে বিলৰ মাছেৰে এসাঁজ খোৱাৰ হেঁপাহ সকলোৰে আৰু সেই হেঁপাহ বুকুত বান্ধি বিলত নামিছে বহুজন লোক মই বৰ্তমান উপস্থিত আছোঁ জাগিৰোডৰ সমীপৱৰ্তী ডিমৰিয়াৰ গৰুবন্ধা যি ফুট আছে সেই ফুটত আৰু দেখা গৈছে এনেধৰণে পুৱাৰে পৰা দেখা গৈছে এই যি স্থান সেই স্থানত বিভিন্নজন লোকে বিভিন্ন মাছ মৰা সঁজুলি লৈ এনেধৰণে বিলত নামিছে মাছ ধৰিবলৈ আৰু সেই মাছেৰে এই যি কাতি বিহুৰ নিশা এসাঁজ পৰিয়ালৰ সৈতে খোৱাৰ হেঁপাহ তেওঁলোকৰ আৰু সেই হেঁপাহ পূৰাবলৈ এনেধৰণে প্ৰতি বছৰে এই যি বিল সেই বিলত মাছ ধৰা পৰিলক্ষিত হয় আৰু দেখা গৈছে পুৱাৰে পৰা এনেধৰণে জাল জুলুকি হকা পল আদি বিভিন্ন যি মাছ মৰা সঁজুলি সেই সঁজুলি লৈ এনেধৰণে বিলত মাছ মাৰিবলৈ নামিছে শত সহস্ৰজন এগৰাকী স্থানীয় যুৱক আছে আমি তেখেতৰ পৰা কিছু সবিশেষ জানিব বিচাৰিম কেতিয়াৰ পৰা আৰু কেনেধৰণে এই পৰম্পৰা আপোনালোকে ৰাখিছে আচলতে কাতি বিহুৰ এই আজিৰ দিনটোতে প্ৰত্যেক বছৰে আমি সৰুৰ পৰা ডাঙৰ হৈছোঁ এতিয়া এইখিনি মুহূৰ্তলৈ আমি দেখি আহিছোঁ এই পৰম্পৰাটো আৰু এতিয়া ধৰক এনেকুৱা হয় ঘটনাটো আমাৰ সমগ্ৰ এই যিটো অঞ্চল অকল বামফৰ বুলিয়ে নহয় এই অঞ্চলৰ ধৰক এতিয়া বিভিন্ন জনগোষ্ঠীয় লোক আছে এইটো অসমীয়া বা আমাৰ ধৰক এই বা তেনেকৈ বিভিন্ন ভাষা ভাষীৰ লোক আছে তেখেতসকলে আহি পেলাই ইয়াতে আমাৰ ইয়াতে যিটো কমিউনিটি ফিচিং মানে তেখেতসকলে সহযোগ কৰে আৰু সেই ঘটনাটো সংঘটিত হৈ আহিছে আৰু ভাল লাগে তেখেতসকলৰ কাৰণ এই অনুভৱটো আমি সৰুতেও মানে এই হেৰি কৰিব পাৰিছিলোঁ যে আচলতে মাছ যে পাম বা তেনেকৈ কিবা এটা যে কৰিম সেনেকুৱা এটা নহয় এটা আনন্দ আৰু প্ৰতিগৰাকী ব্যক্তিৰ যিটো আন্তৰিক সহযোগিতা বছৰৰ প্ৰত্যেকটো দিনত তেখেত মানে বছৰৰ এইটো দিনত অন্ততঃ তেখেতসকলে কিবা এটা মানে হেৰিত গইনা লৈ তেখেতসকলে একত্ৰিত হৈছে আজি কাতি বিহু কঙালী বুলি কয় আচলতে কিন্তু আজি আপুনি এতিয়া যাওক এই ব্যক্তিকে ইয়াত মাছ যিকেইগৰাকী মাৰি আছে তেখেতসকলক সোধক তেখেতসকলে কাতি বিহু কঙালী অনুভৱ নকৰে তাৰমানে গতিকে সেইটোৱে আমাৰ পৰম্পৰা আৰু সেইকাৰণে আমি বহুত ধনী বুলি ভাবোঁ আচলতে আমি নিজকে যদিও আজি আমাৰ আৰ্থিক দীনতা বা আমাৰ যিটো ৰাজনৈতিক বা অৰ্থনৈতিক অৱস্থাটোৰ প্ৰতি আমাৰ এটা ভাবুকি স্বৰূপ হৈ পৰিছে লকডাউনত কিন্তু তথাপিও আপুনি দেখিব ইয়াতে মাছ মাৰি থকা ব্যক্তিগৰাকীৰ মুখত আপোনালোকে অনুভৱ নকৰিব যে লকডাউন খবৰ আৰু আছে সময় বিৰতি নিউজ ফ্লাশ